ছোৱালী আজি 1.5 বছৰ হ'ল লাৰ্ণ এণ্ড ফান একাডেমীৰ লগত মই জড়িত। তাইক এডমিশ্যন দিলোঁ। তাই এতিয়া লেভেল 3 পাইছে আৰু মই ইমান দিনত যিটো দেখিলোঁ তাইৰ বহুতখিনি ডেভেলপমেণ্ট হৈছে আৰু যিটো ছাপোৰ্ট আৰু কোঅৰ্ডিনেশ্যন যিটো আমাৰ পেৰেণ্টছ আৰু টিচাৰৰ সেইটো বহুত ভাল। টিচাৰ্ছখিনিয়ে বহুত সময়ত মানে এক্সট্ৰা এফৰ্ট লয় ল'ৰা ছোৱালীখিনিক কেনেকৈ এক্সট্ৰা ক্লাছ বা কেতিয়াবা ক্লাছ মিছ হ'লেও তাহাঁতে বহুতখিনি সুবিধা পায় আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত কনচেনট্ৰেশ্যন লেভেলটো বাঢ়া যেন অনুভৱ হয়। আৰু মেম আৰু ছাৰ গুৱাহাটীৰ পৰা অফেনলি আহে আমাৰ চেণ্টাৰত মানে খবৰ লয় কেনেকৈ চলি আছে। সেইটো এটা বহুত পজিটিভ মানে মই ভাবোঁ পজিটিভ এটা ৰিজাল্ট। আৰু এনেকুৱা এখন ৰুৰেল জাগা য'ত মানে এডুকেশ্যনৰ লৈ পেলাই মানুহৰ ইমান বেছি এৱেৰনেছটো নাই, তেনেকুৱা এটা জাগাত এনেকুৱা মেণ্টেল ডেভেলপমেণ্টৰ এটা প্ৰগ্ৰেম যেতিয়া আৰম্ভ হৈছে, এইটো ভাবোঁ এইটো এটা ফালৰ পৰা ৰুবি মেমে মানে ছ'চিয়েল ছাৰ্ভিচে ষ্টাৰ্ট কৰিছে দুধনৈৰ কাৰণে। কাৰণ দুধনৈৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিয়াত এইটো ফান এণ্ড লাৰ্ণ একাডেমীৰ যিটো প্ৰচেষ্টা এইটোৱে ডেফিনেটলি বহুত বেছি হেল্প কৰিব আৰু আমাৰ অদূৰ ভৱিষ্যতে আমাৰ দুধনৈ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে মানে যিকোনো ডিৰেকশ্যনত আগুৱাই যোৱাৰ সক্ষম হ'ব, মই সেইটোৱে ভাবোঁ। আমাৰ লাৰ্ণ এণ্ড ফান একাডেমীৰ কৰ্মকৰ্তাক মই বহুত বেছি বেষ্ট উইচেছ কংগ্ৰেচুলেশ্যন দিম তেওঁলোকৰ প্ৰচেষ্টাৰ কাৰণে। আৰু মই বহুত সুখী মই এইটো ফেমিলিৰ লগত জড়িত হৈছোঁ। ফেমিলি বুলিয়ে কৈছোঁ কাৰণ কিয় ইয়াতে আমি টিচাৰ্ছ আৰু ষ্টুডেণ্টৰ মানে এনেকুৱা এটা গেপ নাই। ইয়াতে গোটেইখিনি কথা শ্বেয়াৰ কৰিব পাৰি, কিবা এডভাইচ ল'লে পাৰ্চনেলি মিট কৰি ল'ব পাৰি। গতিকে মই সেইটো কাৰণে ফেমিলি বুলিয়ে কৈছোঁ। মই বহুত সুখী এজ এ মেম্বাৰ অফ লাৰ্ণ এণ্ড ফান একাডেমী।